ডিজিটেল উজনি অসমত প্ৰৱেশত বাধা আৰোপ মিয়া শ্ৰমিকক এবাৰ মিয়া শ্ৰমিকক বাছৰ পৰা নমাই দিয়া হৈছে ঢিং গেটত এই সন্দৰ্ভত এটা নিখাৰ ভাগত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ কোনো কাৰণতে মিয়া শ্ৰমিকক উজনি অসমলৈ যাবলৈ দিয়া নহব সংখ্যালঘু সংগঠনে এই সন্দৰ্ভত এটা দাবী উত্থাপিত কৰিছে মিয়া শ্ৰমিকক লাগিব নিৰাপত্তা অবিহনে মিয়া শ্ৰমিকক দিয়া নহব উজনি অসমলৈ প্ৰৱেশ কৰিবলৈ এই মুহূৰ্তৰ হে গুৰুত্বপূৰ্ণ খবৰ জনাই আছো মিয়া শ্ৰমিকক উজনিলৈ যোৱাত এতিয়া বাধা আৰোপ কৰা হৈছে কোনো কাৰণতে মিয়া শ্ৰমিকক উজনিলৈ যাবলৈ দিয়া নহব বাছৰ পৰা এবাৰ নমাই দিয়া হ'ল মিয়া শ্ৰমিকক আৰু এই সন্দৰ্ভত নিখাৰ ভাগত এক উত্তপ্ত পৰিস্থিতি আমি দেখিবলৈ পাইছো নগাঁৱৰ ঢিং গেটত নিখা উত্তপ্ত পৰিস্থিতি বাছৰ পৰা এজনকৈ মিয়া শ্ৰমিকক এতিয়া নমাই দিয়া হৈছে উজনি অসমলৈ মিয়া শ্ৰমিকক যোৱাত বাধা সংখ্যালঘু সংগঠনৰ কোনো কাৰণতে মিয়া শ্ৰমিকক উজনি অসমলৈ যাবলৈ দিয়া নহব মিয়াৰ নিৰাপত্তাহীনতাৰ দোহাই দি বাধা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মিয়াক নিৰাপত্তা লাগিব মিয়া শ্ৰমিকক নিৰাপত্তা নিদিয়াকৈ আচলতে পঠিওৱা নহব উজনিত মিয়া শ্ৰমিকে কাম কৰিব নোৱাৰিব ইটা ভাটাত এনে ধৰণৰ এতিয়া দাবী আৰু যাৰ ফলত আমি দেখিবলৈ পাইছো নিখাৰ ভাগত উত্তপ্ত পৰিস্থিতি মিয়াক নিৰাপত্তা নিদিলে উজনিলৈ নপঠিওৱাৰ এতিয়া হুংকাৰ প্ৰদান কৰে কোনো কাৰণতে আচলতে মিয়া শ্ৰমিকক উজনিলৈ পঠিওৱা নহব যেতিয়ালৈকে মিয়া শ্ৰমিকক নিৰাপত্তা নিদিয়ে তেতিয়ালৈকে মিয়া শ্ৰমিক যাব নোৱাৰে উজনিলৈ আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে ঢিং গেটত এই ঘটনাক লৈ এতিয়া উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে মিয়া শ্ৰমিকক এজনকৈ বাছৰ পৰা নমাই দিয়া হৈছে নগাঁৱৰ ঢিং গেটত নিশা উত্তপ্ত পৰিস্থিতি দৃশ্যাংশ দেখুৱাব বিচাৰিম নগাঁৱৰ ঢিং গেটত বাছৰ পৰা এজনকৈ শ্ৰমিকক এতিয়া নমাই দিয়া হৈছে উজনি অসমলৈ মিয়া শ্ৰমিকক যোৱাত বাধা সংখ্যালঘু সংগঠনৰ যেতিয়ালৈকে মিয়া শ্ৰমিকক নিৰাপত্তা দিয়া নহব তেতিয়ালৈকে মিয়া শ্ৰমিক উজনি অসমলৈ যাব নোৱাৰিব উজনি অসমৰ কোনো ইটা ভাটাত মিয়া শ্ৰমিকে কাম কৰিব নোৱাৰিব নিৰাপত্তা লাগিবই আৰু এতিয়া এই দাবী মিয়া শ্ৰমিকক লৈ কৰা আমি দেখিবলৈ পাইছো সংখ্যালঘু সংগঠনে কৰিছে এই দাবী মিয়াক নিৰাপত্তা নিদিলে উজনিলৈ নপঠিওৱাৰ এতিয়া হুংকাৰ প্ৰদান কৰিছে কোনো ধৰণৰ কাম কৰিব নোৱাৰিব বাগানতে হওক বা ইটা ভাটাতে হওক আচলতে কোনো ধৰণৰ ঠাইত মিয়া শ্ৰমিকে কাম কৰিব নোৱাৰিব যেতিয়ালৈকে উজনিত মিয়াক নিৰাপত্তা দিয়া নহয় আৰু তাক লৈ ঢিং গেটত এতিয়া দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতি বাছৰ পৰা এজনকৈ মিয়া শ্ৰমিকক এতিয়া নমাই দিয়া হৈছে সংখ্যালঘু সংগ্ৰাম পৰিষদে এতিয়া দাবী কৰিছে মিয়া শ্ৰমিকক নিৰাপত্তা লাগিব উজনি অসমলৈ মিয়া শ্ৰমিকক যোৱাত বাধা সংখ্যালঘু সংগঠনৰ এয়া আপোনালোকক দেখুৱাই আছো এইখন বাছতে মিয়া শ্ৰমিকসকল গৈছিলে কিন্তু সেই সময়তে বাছখনক বাধা আৰোপ কৰে আৰু এজনকৈ মিয়া শ্ৰমিকক নমাই দিয়া হয় আৰু মিয়াৰ নিৰাপত্তাহীনতাৰ বাবে আচলতে সংখ্যালঘু সংগ্ৰাম পৰিষদে দাবী কৰিছে উজনিত মিয়া শ্ৰমিকে কাম কৰিব নোৱাৰিব ইটা ভাটাত যেতিয়ালৈকে মিয়াক নিৰাপত্তা নিদিয়ে তেতিয়ালৈকে উজনিলৈ মিয়া শ্ৰমিক যাব নোৱাৰিব আৰু নপঠিয়াও বুলি হুংকাৰ প্ৰদান কৰিছে এই সন্দৰ্ভত কি কৈছে দৰ্শকসকলক মন্তব্য শুনাব বিচাৰিছো যে শ্ৰমজীৱী মিয়াক যিমান সময়লৈকে শ্ৰমৰ বিনিময়ত আত্মসন্মান উজনি অসমত নিদিয়ে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে কেতিয়াও উজনি অসমত যাব নিদিওঁ একদম চিধা কথা কৈ দিছোঁ আৰু এটা কথা স্পষ্ট অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকৈ কৈছিল যে উজনি অসমত যদি কোনো মিয়া যায় নিৰাপত্তাৰ ব্যৱস্থা নকৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ মুখেৰে উচ্চাৰণ কৰি ক'ব লাগিব যে মিয়া প্ৰয়োজন হৈছে উদ্যোগ বিভাগ প্ৰত্যেকটো উদ্যোগ যিসকল তেওঁলোকৰ প্ৰতিষ্ঠান আছে প্ৰতিষ্ঠানবোৰ বন্ধ হৈছে আৰু মিয়া শ্ৰমিকৰ প্ৰয়োজন হৈছে আত্মসন্মানৰ লিখিত প্ৰমাণ দিব তেতিয়া আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আমাৰ নগাঁও মৰিগাঁৱৰ যিসকল শ্ৰমিক আছে শ্ৰমদান কৰা ব্যক্তিসকলক আমি উজনি অসমলৈ যাব দিম আৰু এটা কথা আমি দেখা পাইছো যিসকল ইয়াত আমি গাড়ীৰ ভিতৰত পাইছো অধিকাংশ আপোনাৰ 40ৰ ঊৰ্ধত ব্যক্তিসকল মুৰব্বী মানুহক তেওঁলোকে এছাম উদণ্ড আপোনাৰ দালাল শ্ৰেণীৰ লোকে তৃতীয় পক্ষই টকাৰ বিনিময়ত মোটা অংকৰ বিনিময়ত তেওঁলোকক ঘৰৰ পৰা জোৰ জবৰদস্তি তেওঁলোকৰ আপোনাৰ প্ৰলোভনেৰে তেওঁলোকক লগত লৈ গৈছে আজি আনিছে আৰু ইয়াত লগে আমি সমান্তৰালভাৱে দেখিছোঁ আপোনাৰ 7-8 বছৰ 9 বছৰ আপোনাৰ কিশোৰী স্কুলীয়া ছাত্ৰ ছাত্ৰীক তেওঁলোকে লৈ গৈ আছে তাত শ্ৰম কৰিবলৈ যি সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শিশু শ্ৰমিক বন্ধ কৰাৰ কথা কয় সেই সময়ত খিলঞ্জীয়া ইটা ভাটা উদ্যোগ প্ৰতিষ্ঠানসকলৰ ব্যক্তিসকলে তেওঁলোকক স্ব ইচ্ছাই উজনি অসমৰ পৰা খিলঞ্জীয়া ব্যক্তি আহি আমাৰ মিয়া মুছলমান সংখ্যালঘু মানুহখিনিক লৈ গৈ আছে যিমান সময়লৈকে শ্ৰমজীৱী মানুহক আত্মসন্মানৰ দ্বাৰা প্ৰতিদান দিয়া নহ'ব সংখ্যালঘু সংগ্ৰাম পৰিষদৰ স্পষ্ট আৰু আপোনাৰ চিধা কথা
আমি উজনি অসমত যাব নিদিওঁ যে শ্ৰমিকসকল তাত কাম কৰিবলৈ যাব আৰু বিভিন্ন দল সংগঠনৰ পিটন খাব মান সন্মান শেষ হ'ব এইটো আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে কেতিয়াও আমি যাবলৈ দিয়া নহ'ব আৰু যেতিয়ালৈকে 30টা দল সংগঠনে স্পষ্টভাৱে লিখিত প্ৰতিশ্ৰুতি নিদিব আৰু আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়ালৈকে আপোনাৰ প্ৰতিশ্ৰুতি নিদিব যে যেতিয়ালৈকে সেই উজনি অসমত কাম কৰিবলৈ যোৱাৰ পিছত সম্পূৰ্ণভাৱে নিৰাপত্তাৰ দায়িত্ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই ল'ব তেতিয়া সন্মানে উজনি অসমত কাম কৰিবলৈ যাব আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি সহযোগ কৰিম তাৰ উপৰিও আমি এটা কথা আমি এটা কথা অনুভৱ কৰিছোঁ আজি উজনি অসমৰ ইটাভাটা হওক বা অনুষ্ঠান প্ৰতিষ্ঠান আজি শ্ৰমিকৰ অভাৱত আজি বন্ধ হ'ব ধৰিছে আমাৰ কথা হৈছে এই ক্ষেত্ৰত আমিও দুখ প্ৰকাশ কৰিছোঁ আমি অৰ্থনৈতিক অৱৰোধটো আমি কেতিয়াও নিবিচাৰোঁ কিন্তু যেতিয়া 30টা দল সংগঠনে একাংশ আমাৰ মুছলিম আপোনাৰ শ্ৰমিকসকলৰ ওপৰত অত্যাচাৰ চলাইছিল বিভিন্ন ধৰণৰ আত্মসন্মান তেওঁলোকৰ সেৱা প্ৰতিপন্ন কৰিছিল তেতিয়া কিন্তু সেই ইটাভাটাৰ মালিকসকল আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মালিকসকল কিন্তু এই 30টা দল সংগঠনৰ বিৰুদ্ধে কিন্তু প্ৰতিবাদ সাব্যস্ত কৰা নাছিল আজি যেতিয়া দেখিছে আজি আমি এতিয়ালৈকে যাব দিয়া নাই আমি যাব নিদিম যেতিয়ালৈকে আপোনাৰ চৰকাৰী পক্ষৰ পৰা কোনো ধৰণৰ লিখিত প্ৰতিশ্ৰুতি আমাক নিদিব তেতিয়ালৈকে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সজাতি দল ইয়াত আছোঁ আমি কেতিয়ালৈকে আমি এই মানুহখিনিক যাব নিদিওঁ আৰু তেওঁলোকে নিজে স্পষ্টভাৱে কৈছে যে আমাক বলপূৰ্বকভাৱে জোৰ জবস্তি প্ৰলোভনেৰে আমাক একাংশ ঠিকাদাৰসকলে লৈ আহিছে এই ঠিকাদাৰসকল এই মোটা অংকৰ